Hello everyone, good morning. আজি যেহেতু বাজাৰ বিহু বজাৰ হয় তো আমি বিহু বজাৰ কৰিবলৈ যাওঁ তো আমাৰ এই ঘৰত সবে পিঠা পনা বনাই আছে তো হেতে দেখাম তো আমাৰ ভন্টি সিস্টাৰ শুই আছে এতিয়ালৈকে 10 কেটা বাজিলে উঠা নাই এতিয়ালৈকে ইমান দেৰিলৈকে শুই থাকে মোবাইল পিৰিকি তো ইফালে আছে আমাৰ ভাইটি এটি মাইদি আছে তো আমাৰ হেয়ে পুৰা বিহু বজাৰ লিষ্ট বনাই আছে কি সবজি ভেজিটেবল লাগিব হাই কৈ দিয়া হাই বাদ দিয়া না এ ভাইটি হাই কৈ দিয়া দমে দিয়ে দেখিছে এইটো আৰু এইফালে আমাৰ মা আছে মায়ে পিঠা বনাই আছে কি পিঠা বনাইছে তো তিল পিঠা বনাইছে বোলে এইটো চব কৰে জুই নজ্বলিছে কি তিল পিঠা বনাইছে ন এতিয়া আৰু কি পিঠা বনাবি সব বনাব আৰু বনালে আপোনালোকক দেখাম এই মই বৰ্তা কি আনিব যাওঁ আমলৈটো মেইন হয় ন বিহুত আমলৈটো আমলৈটো পাৰিবলৈ যাব লাগিব কাইলৈ হ'ব আমলৈটো পোৱাটো হয় নাই পিছবেলাকে আমলৈটো পাৰিব লাগিব জানে আৰু আমলৈটো খালে কেইটা শাক খাব নালাগে আমলৈটো খালে 100টা শাক খাব নালাগে আমলৈটো খালে বোলে তো এতিয়া গৈ আছো আমি বজাৰত লগ পাই আছো আৰু লিষ্ট ৰেডি হৈ গ'ল তোমাক কি লাগিব বিহু বুলি হে কাপোৰ লাগিব কি কাপোৰ লাগিব জুই কাপোৰ কিনিবলৈ পইচা নাই তুমি আগৈ ফটা চিটা কাপোৰবিলাকে চিলাই ল'বা দেই হয় আকৌ 3টা কণীৰ এটা এক পিচ খাই ল'লো এনাৰ্জিৰ কাৰণে লাষ্ট পিচ I love egg push. Last piece too. ঘৰ নোহোৱা ছোৱালীজনী আজি বিহু বুলি ঘৰ আহিছে ক'ত পলালে এইজনী পলাইছে দেখিছেনে আজি ঘৰ নাথাকে মানে তাই গৈছো এতিয়া আমি ওলালো বিহু বজাৰ কৰিবলৈ বুলি দিছ ফেভৰেট MT-15 সবৰে ফেভৰেট হোৱাইট কালাৰত তো ফাইনেলি পাই গ'লি আমি বিহু বজাৰ কৰিবলৈ এই নাহৰ নি ন গমেই নাপালে আপুনি নেকি এই আমাক খুৰী আহিছে এতিয়া বজাৰ কৰিমগৈ এতিয়া বিহু বজাৰ বলক বজাৰ কৰিবলৈ ল'লোঁ বজাৰৰ বস্তুৱে খতম হৈ গ'ল মানে অহাটো দেৰি হৈ গ'ল চব খতমেই হৈ গ'ল অলপ মানে যিকেইটা বস্তু লাগে সেইকেইটা নায়েই আৰু এই ইয়াত নায়েই ব'ল এই সৰু সুৰা বজাৰ এইটো কাপোৰ বজাৰ কি তই জাঙিয়া পিন্ধি ল'বি নেকি এই নালাগে মোক সৰু সুৰা বজাৰ সেইবিলাক আনি নাপাওঁ নহয় নাই এখনে আৰু সৰু সুৰা বজাৰ নাহনি বজাৰ বিহু বজাৰ দোকানবিলাকত চব বস্তু শেষেই হৈ গ'ল আমি অহালৈকে দেৰি হৈ গ'ল মানে তো ইয়াতে এখন দোকান পাই গ'লোঁ ইয়াৰ পৰাই চব বস্তু লৈ ল'লোঁ এইখিনি তো ফাইনেলি গাইজ বজাৰখিনি কৰি ল'লোঁ যিটোৱে ৰ'দ দিছে আজি বৰষুণ দিব লাগিছিলে আজি দিনটোত গৰু গা ধুৱাব পানী নাই ফিল্ডত বৰষুণ দিব লাগিছিলে আজি তো এইটো চাব পাৰে ৱেট তো এইখন বাইকতে নিব লাগিব MT-15 চিটটো সৰু জানেই আৰু যেন তেন নিব লাগিব এতিয়া মিলাই মেলি আৰু মোৰ এইটো তো এই বস্তু লোড কৰাৰ পিছত এইডোখৰ চিট থাকিলে MT-15ৰ এতিয়া ইয়াতে এডজাষ্ট কৰি যাব লাগিব আৰু গাইজ ইয়াত 3টা বহি যাব পাৰিছোঁ আৰু 3টাই ধৰি লওক আৰু
তো ফাইনেলি আমাৰ বজাৰ কৰি হৈ গ'ল বজাৰ ঘৰত ভৰালোঁ আমাৰখিনি আৰু ভাইটিয়ে লগখিনি ঘৰত দি থওঁগৈ তো এইটো বজাৰ কৰা হৈ গ'ল এতিয়া খুৰী ঘৰত বস্তুখিনি দি থৈ লৈ যা ই ইয়াত উঠি মানে লাগি গৈছে পূৰা গম পাইছে আৰু তেওঁ সদায় আমাৰ ডাউকেইজনী ধৰি দিছে ইয়াত ওলাই যাবই নেকি ৰ'দৰ কাৰণে থৈ দিছোঁ অঁ এইজনী কেনেকৈ ধৰিলে হাতে ধৰিলে নেকি আচ্ছা ক'ত হাতে ধৰিব পাৰিব সঁচাকৈ অঁ